Good morning, students. আজি আমি এটা গ্ৰামাৰৰ নতুন বিষয় লৈ আহিছো know আৰু knows. know আৰু knows আমি বাক্যত কেনেকৈ প্ৰয়োগ কৰিম সেই বিষয়ে আলোচনা কৰো আহা. know বা knows দুয়োটাই প্ৰেজেন্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয়. ইয়াৰ অৰ্থ হৈছে know মানে জনা বা চিনি পোৱা. আমি কাৰোবাক জানো বা আমি কাৰোবাক চিনি পাওঁ বা যাবৰ কাৰণে আমি know বা knows ব্যৱহাৰ কৰো আৰু ইয়াৰ গঠন প্ৰক্ৰিয়াটো চাওঁ. স্ট্ৰাকচাৰ বা গঠন, ইয়াত থাকিব এটা সাবজেক্ট know বা knows আৰু অবজেক্ট. পজিটিভ সেন্টেন্সত ইয়াক আমি লিখিলে আমি এনেকৈ দেখিবলৈ পাম I know you, মই তোমাক চিনি পাওঁ. We know English, আমি ইংৰাজী জানো. নেগেটিভ সেন্টেন্সটো লৈ চাওঁ এটা কেনেকৈ গঠন কৰিম. তাৰ গঠন স্ট্ৰাকচাৰ বা গঠন হ'ব সাবজেক্ট do not বা does not প্লাস know প্লাস অবজেক্ট. প্ৰশ্ন বাক্য দুটা কেনেকৈ হ'ব I do not know you, মই তোমাক চিনি নাপাওঁ বা নাজানো. We do not know English, আমি ইংৰাজী নাজানো. আকৌ চোৱা ইন্টাৰোগেটিভ সেন্টেন্স প্ৰশ্নবোধক বাক্য. ইয়াৰ কাৰণে ইয়াৰ স্ট্ৰাকচাৰ বা গঠন প্ৰথমতে আহিব do does, হয়তো do নহলে does, তাৰপিছত এটা সাবজেক্ট আৰু know প্লাস অবজেক্ট প্লাস প্ৰশ্নবোধক চিন. I know you, মই তোমাক চিনি পাওঁনে. Do we know English, আমি ইংৰাজী জানোনে. এতিয়া তোমালোকে মন কৰিছা ইয়াত যদিও know লগত আমি s লগাই knows কৰি থৈছো, কিন্তু ইয়াতে আমি কতোৱে knows লিখা নাই. চোৱা কতোৱে আমি knows লিখা নাই. বা আমি ইয়াতে does not লিখি থৈছো, কিন্তু ইয়াতে আমি does not লিখা নাই, do not লিখিছো. কিয় যে ইয়াত আমি know কৰি থোৱাৰ কাৰণে আমি ইয়াতে know কৰি থোৱাৰ কাৰণে আমি ইয়াতে do not ব্যৱহাৰ কৰিছো, does not ব্যৱহাৰ কৰা নাই. এতিয়া knows কেতিয়া লিখিম চোৱা. এতিয়া চোৱা যেতিয়া সাবজেক্টটো he she it আৰু যিকোনো মানুহৰ নাম হ'ব, তেতিয়া আমি ইয়াতে ভাৰ্বত s দেখিবলৈ পাম. চোৱা যেতিয়া আমি সাবজেক্টটো সলনি কৰি দিলো he she it আৰু যিকোনো মানুহৰ নাম যদি আমি লিখো he মানে আমি লৰা মানুহক বুজাও, he মানে সি বা তেওঁ বা তেখেত, she ছোৱালী মানুহৰ কাৰণে আমি ব্যৱহাৰ কৰো. he knows you, সি বা তেওঁ তোমাক চিনি পায়. she knows English, তাই ইংৰাজী জানে. এবাৰ আমি নেগেটিভ বাক্য দুটালৈ মন কৰো. he does not know you, সি তোমাক চিনি নাপায়. she does not know English, তাই ইংৰাজী নাজানে. আকৌ চোৱা ইন্টাৰোগেটিভ সেন্টেন্সত যদি আমি does লিখিব লাগিব, তেনেহলে আমি ইয়াত থকা I we এই সাবজেক্ট বিলাক সলনি কৰি তাৰ ঠাইত আমি he she it বা যিকোনো মানুহৰ নাম লিখিব পাৰিম. চোৱাচোন does he know you, তেওঁ তোমাক চিনি পায়নে. আকৌ দ্বিতীয় বাক্যটোলৈ চাবা does she know English, তাই ইংৰাজী জানেনে. তো এইটো হৈছে know আৰু knows-ৰ ব্যৱহাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পজিটিভ, নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত আমি কৰি দেখুৱালো. আৰু তেনেকৈ আমি ইয়াত past tense যদি কৰিবলৈ যাওঁ, past indefinite tense যদি কৰিম, যত know লিখা আছে তাত new হৈ যাব. তোমালোকে যদি এইটো বুজি পাইছা স্ক্ৰিনশ্বট কৰি লবা. মই এবাৰ চোৱা past tenseত know টো ভাৰ্বটো new হৈ গ'ল. new হলে ইয়াৰ অৰ্থ হ'ব চিনি পাইছিল বা জানিছিল. past indefinite tenseত newৰ ব্যৱহাৰ কৰা হয়.
আর ইয়াৰ গঠন একে থাকিব প্ৰেজেন্ট টেন্সত যেনেদৰে আমি ইয়াৰ গঠন কৰিছিলো ঠিক তেনেকৈ পাষ্ট টেন্সতো কৰা হ'ব মাথো যত নৌ লিখা আছিলে সাবজেক্ট প্লাস নিউ প্লাস অবজেক্ট হি নিউ ইউ হি তোমাক চিনি পাইছিল সি নিউ ইংলিছ তাই ইংৰাজী জানিছিল আকৌ চোৱা নেগেটিভ বাক্য এটা হি ডিড নট knew you. He তোমাক চিনি পোৱা নাছিল. She did not know English. তাই ইংৰাজী জনা নাছিল. আকৌ ইন্টাৰোগেটিভ সেন্টেন্সত যদি চাও did he know you? তেওঁ তোমাক চিনি পাইছিল নে? Did she know English? তাই ইংৰাজী জানিছিল নে? এইটো হৈছে past indefinite tenseত নিউৰ ব্যৱহাৰ. তোমালোকে যদি বুজি পাইছা স্ক্ৰিনশ্বট কৰি ল'বা.